হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নেক্সট ভিডিঅ'। দ্বিতীয়খন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ হালৱাটিঙৰ কালী মন্দিৰলৈ। এই মন্দিৰটোত মানুহে আহে আৰু মানুহৰ মনৰ আশা ইয়াত পূৰ্ণ হয় বুলি কয়। আপোনালোকে ইয়াত দেখিছে কেইবাটাও মূৰ্তি ইয়াত আছে। সেয়া মই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু আজি বন্ধ হোৱাৰ কাৰণে, অলপ পলম হোৱাৰ কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই আহিছিলোঁ আজি হালৱাটিঙৰ কালী মন্দিৰলৈ আৰু মই বাহিৰতে মাক প্ৰণাম জনাইছোঁ। এতিয়া মই গৈ আছোঁ আমাৰ একেবাৰে ওচৰৰ আদৰ্শ চিকিৎসালয়লৈ, যিহেতু মই ভৰিত দুখ পাইছোঁ। এয়া আমি আহিছিলোঁ আমাৰ এই হালৱাটিঙৰ হস্পিটেললৈ, নতুন হস্পিটেল যিটো খুলিছে তালৈ আহিছিলোঁ। এই আমাৰ আদৰ্শ চিকিৎসালয়, হালৱাটিঙৰ আদৰ্শ চিকিৎসালয়, ইয়ালৈ আমি ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ। এতিয়া যাব লৈছোঁ ইয়ালৈ ভিতৰলৈ। এতিয়া আমি গৈ আছোঁ আমাৰ হালৱাটিং স্কুললৈ, যিটো আমাৰ একেবাৰে ওচৰত পৰে। আৰু মই তাত 5 up to 8লৈকে মই তাতে শিক্ষা লৈছিলোঁ। এয়া আমি আহি পালোঁ আমাৰ পুৰণা স্কুলখনলৈ, আৰু ইয়াত দেখিছোঁ স্কুল বন্ধ আৰু ইয়াত বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলি আছে। আৰু যাতে বহুত চেঞ্জ হৈ গ'ল স্কুলখন, বহুত একেবাৰে আমি যেতিয়া আছিলোঁ তেতিয়া বেলেগ আছিলে। এই স্কুলখন সোমাইছোঁ আৰু এই আমাৰ স্কুলখন স্থাপিত হৈছিলে 1965 চনত, 1965 চনত। আৰু আপোনালোকে অলপ কমেণ্টত জনাবচোন আপোনাৰ যিটো পুৰণা যিবিলাক বেষ্টৰ আৰু নতুন যিবিলাক ক্লাছ কৰি আছে সেইবিলাকে ক'বচোন যে ইয়াৰ মাহটো আৰু তাৰিখটো কিমান আছিলে বাৰু। আপোনালোকে চাই পাইছে আমাৰ যিটো কলেজ, নতুন কলেজ বনি আছে। ইয়াত ধুনীয়া কাম চলি আছে, ধুনীয়া বিল্ডিং লাগিছে। এতিয়া ধুনীয়া হৈ গ'ল স্কুলখন। এয়া আমাৰ যিটো নেক্সট ভিডিঅ' আছিলে, ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো, আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।